নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত কথা পাতিম আমাৰ লিভাৰখনৰ বাবে অনিষ্টকাৰী 8বিধ খাদ্যৰ বিষয়ে। আচলতে এই খাদ্য 8বিধ লিভাৰৰ বাবে যে অনিষ্টকাৰী সেই বিষয়ে আমি কিছু পৰিমাণে হ'লেও জানো, কিন্তু আমি এই খাদ্যসমূহে যে আমাৰ লিভাৰখন অনিষ্ট কৰি গৈ থাকে সেই বিষয়ে আচলতে আমি গুৰুত্ব নিদিওঁ। আমাৰ লিভাৰখন হৈছে আমাৰ শৰীৰৰ এবিধ অতি গুৰুত্বপূৰ্ণ অংগ। এই লিভাৰখনে হজম প্ৰক্ৰিয়াকে ধৰি শৰীৰৰ অতি গুৰুত্বপূৰ্ণ 500তকৈও বেছি কাম কৰি থাকে। গতিকে আমি সুস্বাস্থ্যৰ বাবে আমাৰ লিভাৰখন সুস্থ হৈ থকাটো অতি প্ৰয়োজনীয়। আনহাতে বহুত মানুহে ভাবে যে বেছিকৈ মদ্যপান কৰিলে লিভাৰখন নষ্ট হয়, কিন্তু লিভাৰখন যে আমি নিয়মিতভাৱে খাই থকা বহুতো খাদ্যই নষ্ট কৰি গৈ থাকে সেই বিষয়ে কিন্তু বহুত মানুহে গুৰুত্ব নিদিয়ে। গতিকে আজিৰ ভিডিঅ'টিত লিভাৰৰ বাবে অনিষ্টকাৰী এই 8বিধ খাদ্যৰ বিষয়ে আমি কথা পাতিম আৰু এই 8বিধ খাদ্য আমি আজিয়েই ত্যাগ কৰাৰ সংকল্প গ্ৰহণ কৰিম। গতিকে বন্ধুসকল, এই 8বিধ খাদ্যৰ বিষয়ে আমি জনাৰ পাছত আমি নিশ্চয় আমাৰ লিভাৰখন সুস্থ কৰি ৰখাৰ স্বাৰ্থতে এই খাদ্যবোৰ আমি একেবাৰে বাদ দিম, নতুবা একেবাৰে কমকৈ খোৱাৰ চেষ্টা কৰিম। লিভাৰৰ বাবে অনিষ্টকাৰী খাদ্যসমূহৰ ভিতৰত 1 নম্বৰ অনিষ্টকাৰী খাদ্যবিধ হৈছে ভজা খাদ্য। বেছি তেলত ভজা খাদ্য লিভাৰৰ বাবে ক্ষতিকাৰক। আচলতে বেছি তেলত ভজা খাদ্যত যথেষ্ট পৰিমাণে চেচুৰেটেড ফেট থাকে আৰু এই চেচুৰেটেড ফেট লিভাৰৰ বাবে ক্ষতিকাৰক। আৰু এই চেচুৰেটেড ফেটে লিভাৰত নন এলকহলিক ফেটি লিভাৰৰ সৃষ্টি কৰি লিভাৰখন লাহে লাহে নষ্ট কৰিবলৈ আৰম্ভ কৰি দিয়ে। 2 নম্বৰ ক্ষতিকাৰক খাদ্যবিধ হৈছে ৰেড মিট বা ৰঙা মাংস, যেনে ছাগলীৰ মাংস, গাহৰিৰ মাংস, গৰুৰ মাংস আদি। এই ৰেড মিটত যথেষ্ট পৰিমাণে চেচুৰেটেড ফেট আৰু কলেষ্ট্ৰল থাকে, যিয়ে লিভাৰখন নষ্ট কৰাটো আৰম্ভ কৰি দিয়ে। আচলতে এই চেচুৰেটেড ফেট আৰু কলেষ্ট্ৰলে লিভাৰখনত ফেটি লিভাৰৰ সৃষ্টি কৰি লিভাৰখন লাহে লাহে নষ্ট কৰাটো আৰম্ভ কৰি দিয়ে। লিভাৰৰ বাবে অনিষ্টকাৰী 3 নম্বৰ খাদ্যবিধ হৈছে বগা ব্ৰেড। যদিও বগা ব্ৰেডক এবিধ শক্তি যোগানকাৰী খাদ্য হিচাপে গণ্য কৰা হয়, বগা ব্ৰেড ময়দাৰ পৰা প্ৰস্তুত কৰা হয় আৰু ময়দা লিভাৰৰ বাবে যথেষ্ট অপকাৰী এবিধ খাদ্য। আৰু বগা ব্ৰেড সোনকালে হজম হয় আৰু বগা ব্ৰেডৰ ফ্ৰুক্টোজ লিভাৰত জমা হ'বলৈ ধৰে আৰু এনেদৰে ফ্ৰুক্টোজ লিভাৰত জমা হ'বলৈ ধৰি এটা সময়ত লিভাৰখন ফেটি লিভাৰত পৰিণত হয় আৰু এনেদৰেই লিভাৰখন লাহে লাহে নষ্ট হোৱাটো আৰম্ভ হয়। লিভাৰৰ বাবে ক্ষতিকাৰক আন এবিধ খাদ্য হৈছে নিমখ। নিমখ যদিও আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়, নিমখ আচলতে জোখতকৈ বেছি খাব নালাগে। জোখতকৈ বেছি নিমখ খালে লিভাৰৰ বাবে যথেষ্ট ক্ষতিকাৰক হৈ পৰে। আচলতে এজন প্ৰাপ্তবয়স্ক মানুহে এদিনত 5 গ্ৰামতকৈ বেছি নিমখ খাব নালাগে, কিন্তু আমাৰ বেছিভাগ মানুহেই এদিনত 12 গ্ৰাম পৰ্যন্ত নিমখ খোৱা হয়। নিমখ খালে নিমখে আচলতে লিভাৰৰ কোষবোৰ নষ্ট কৰাটো আৰম্ভ কৰি দিয়ে আৰু এনেদৰে নিমখ ৰেগুলাৰ বেছিকৈ খাই গৈ থাকিলে এটা সময়ত লিভাৰখন নষ্ট হৈ পৰে। লিভাৰৰ বাবে ক্ষতিকাৰক আন এবিধ খাদ্যবস্তু হৈছে ক'ল্ড ড্ৰিংকছ। ক'ল্ড ড্ৰিংকছত যথেষ্ট পৰিমাণে চেনি থাকে ফ্ৰুক্টোজৰ আকাৰত, আৰু এই ফ্ৰুক্টোজ লিভাৰৰ বাবে যথেষ্ট ক্ষতিকাৰক। ফ্ৰুক্টোজ চৰ্বিলৈ ৰূপান্তৰিত হয় আৰু লিভাৰত জমা হ'বলৈ আৰম্ভ কৰে। নিয়মীয়াকৈ ক'ল্ড ড্ৰিংকছ সেৱন কৰাৰ ফলত ক'ল্ড ড্ৰিংকছত থকা ফ্ৰুক্টোজ চৰ্বিলৈ ৰূপান্তৰিত হয় আৰু এই চৰ্বিয়ে লিভাৰত জমা হৈ লাহে লাহে লিভাৰখন নষ্ট কৰাটো আৰম্ভ কৰি দিয়ে। লিভাৰৰ বাবে অনিষ্টকাৰী আন এবিধ বস্তু হৈছে মদ। মাত্ৰাধিক মদ সেৱন কৰিলে যে লিভাৰৰ ক্ষতি হয় এই কথাটো অৱশ্যে সকলো মানুহে জানে। তথাপিও কিন্তু বহুতো মানুহে মদৰ নিচাত পৰি মাত্ৰাধিক মদ সেৱন কৰিব লগা হয়। মাত্ৰাধিক মদ সেৱন কৰাৰ ফলত লিভাৰত চাপ পৰে আৰু লিভাৰৰ কোষবোৰ লাহে লাহে ধ্বংস হ'বলৈ ধৰে আৰু এনেদৰে লিভাৰৰ কোষবোৰ ধ্বংস হোৱা আৰম্ভ হৈ এলকহলিক ফেটি লিভাৰৰ সৃষ্টি হয় আৰু লাহে লাহে চিৰচিছ বা কেঞ্চাৰত আক্ৰান্ত হ'বলগীয়া হয়। মানুহৰ লিভাৰৰ বাবে অনিষ্টকাৰী 7 নম্বৰ খাদ্যবস্তুবিধ হৈছে কাঠফুলা। কিছুমান কাঠফুলাত যথেষ্ট পৰিমাণে প্ৰটিন আৰু ভিটামিন পোৱা যায় আৰু এনে কাঠফুলা মানুহৰ সুস্বাস্থ্যৰ বাবে উপকাৰী হয়, কিন্তু বেছিভাগ কাঠফুলাই আচলতে লিভাৰৰ বাবে যথেষ্ট বিষাক্ত হয়। সেইবাবে কোনবিধ কাঠফুলা উপকাৰী আৰু কোনবিধ বিষাক্ত চিনি নাপালে কাঠফুলা নোখোৱাই ভাল। লিভাৰৰ বাবে অনিষ্টকাৰী 8 নম্বৰ খাদ্যবস্তুবিধ হৈছে চেনি।
বগা চেনি আচলতে লিভাৰৰ বাবে যথেষ্ট ক্ষতিকাৰক। চেনিৰ মিঠা সোৱাদৰ বাহিৰে উপকাৰী গুণ আচলতে একো নাই আৰু বেছিকৈ চেনি খোৱাৰ ফলত লিভাৰত চাপৰ সৃষ্টি হয় আৰু এনেদৰে চাপৰ সৃষ্টি হৈ হৈ এটা সময়ত লিভাৰটো নষ্ট হোৱা আৰম্ভ হয়। সেইবাবে বগা চেনি কেতিয়াও খাব নালাগে। বন্ধুসকল, আমি নিয়মিতভাৱে খাই থকা কি কি 8বিধ খাদ্যই আমাৰ লিভাৰখনৰ অনিষ্ট সাধন কৰে সেই বিষয়ে কিছু কথা শুনিলে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে আজিৰ ভিডিঅ'টো আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিবলৈকো অনুৰোধ জনালোঁ। লগতে আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈও অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।